পৃথিৱীত আছে যত নগৰ আদি গ্ৰাম ইয়াত লিখা আছে সৰ্বত্ৰ প্ৰচাৰ হ'ব মোৰ নাম তলে ক তুমি এটো চাবা মই যেটো কৈ থৈছো বুজি আছে মোক সৰ্বত্ৰ প্ৰচাৰ হ'ব মোৰ নাম সেই অৰ্থতে আজি এই অঞ্চলত এটা খুব সুন্দৰ পৰিবেশৰ মাজত সকলো বৈষ্ণৱগণৰ উপস্থিতিত এটা ভক্তি বৃক্ষ আৰম্ভ হ'ল আৰু মই আশা ৰাখিছো যে কোনো বস্তু সৃষ্টি কৰা সহজ ধ্বংস কৰা অলপ টান শাসন কৰা পালন কৰা আটাইতকৈ কঠিন গতিকে আপোনালোকে সকলোৱে অলপ কষ্ট কৰি এই ভক্তি বৃক্ষ এই গছজোপা পালন কৰিব সপ্তাহত এদিন এদিন আহি অলপ পানী ঢালিব মাহেকত এদিন জাবৰ জোথৰবিলাক অতৰাই দিব আৰু তেতিয়াহে আমাৰ কি হ'ব এই ভক্তি বৃক্ষটো আমি সাৰ্থক হোৱা বুলি ধৰিব পাৰিম লিভাৰডাল আছে টানি লোৱা সেইডাল তো এতিয়া মই আসল আমাৰ অনুষ্ঠানটোলৈ আহোঁ সেইটো হৈছে আজি ৰামচন্দ্ৰৰ জন্ম দিৱস আবিৰ্ভাৱ দিৱস আৰু এই আবিৰ্ভাৱ দিৱসৰ লগত সংগতি ৰাখি আমি বেছি সময় নকওঁ কথা কাৰণ এইটো ভোকৰ সময় প্ৰসাদৰ সময়ত প্ৰবচন নচলে দুটা একেলগে নচলে নহয় two things never goes together দুটা s একেলগে নচলে এটা হল স্পিড এটা হল সেফটি speed and safety never meets prasadam and promotion never meets should meet but never meet গতিকে মোৰ প্ৰবচন ছুটি হ'ব প্ৰসাদম দীঘলীয়া হ'ব যাতে আপোনালোকে আকুণ্ঠ ভজন কৰি তৃপ্ত হৈ সকলোকে আশীৰ্বাদ দি যাব পাৰে সকলোৱে মোৰ লগত গোস্বামী তুলসী দাস সকলোৱে জানে ৰামচৰিত মানসৰ ৰচয়িতা তেওঁ সুন্দৰ সুন্দৰ শ্লোক লিখিছিল এটা শ্লোক মই ইয়াত গাম সকলোৱে মোৰ লগত গাব শ্ৰী ৰামচন্দ্ৰ কৃপালু ভজমানা শ্ৰী ৰাম কৃপালু হরণ ভব ভয় দারুণম নবকঞ্জলোচন কঞ্জমুখকর নবকঞ্জলোচন কঞ্জমুখকর কঞ্জপদ কঞ্জারুণম কঞ্জপদ কঞ্জারুণম রামৰ গুণ হে ৰামচন্দ্ৰ কৃপালু ৰামচন্দ্ৰ ভজ মন মোৰ মন তাতেই ভজনা হওক এইটো আমাৰ কি হ'ব লাগে জীৱনৰ লক্ষ্য হ'ব লাগে শংকৰদেৱে তেওঁৰ বৰগীত প্ৰথম যেতিয়া আৰম্ভ কৰিছিল প্ৰথম বৰগীতটোত এইটো উঠাই কৈছিলে শ্ৰী ৰামচন্দ্ৰ কৃপালু ভজমন যিটো তুলসী গোস্বামী তুলসী দাসে কৈছিল এইটো শংকৰদেৱে কৈছিলে কি মন মেৰি ৰাম চৰণ লাগু মন মেৰি মোৰ মন ৰাম চৰণেহি ৰামৰ চৰণত গৈ লাগক যে শংকৰদেৱ তুলসী দাসৰ এইটো কম নহয় গোস্বামী তুলসী দাসে যেটো কৈছে শংকৰদেৱে ইয়াতে বহি কৈছে শংকৰদেৱতে ইয়াতে মাৰিছে টিপা গড়গাঁও পাইছে শিপা মানে বৰদোৱা বৰপেটাত টিপা মাৰি দিছে গোটেই অসমখন জাগ্ৰত হৈ গৈছে চুইচ দিছে সবফালে লাইট জ্বলি গৈছে গতিকে এই শংকৰদেৱৰ এতিয়া এটি বৰগীতৰ মাজৰে মই গোটেই আলোচনাটো ৰাখিম আৰু এই বৰগীতটো শংকৰ পুৰুষে ৰচনা কৰিছিলে যিখন ৰাম ৰাৱণৰ যুদ্ধ হৈছিল তাৰ ঠিক আৰম্ভণিৰ আগৰ এটা পটভূমি সকলোৱে মোৰ লগত গাব আৰু এইটো বৰগীত ছবি ভালকে গাব পাৰে মোতকে ভাল গাব শুনা শুনা ৰে সুৰা শুনা শুনা ৰে শুনা বৈৰী প্ৰমাণ নিশাচৰণা শনিদানা নিশাচৰণা শনিদা
শংকৰদেৱ এইবিলাক ব্ৰজবলী ভাষাত লিখিছিলে ব্ৰজৱালী মানে ব্ৰজৱালীসকলে যি গায় ব্ৰজবাসীসকলে যি গায় সেইটো ব্ৰজ বোলে কাৰণে বালি ব্ৰজৱালী এতিয়া কৈছে বহুতে ইয়াৰ ভুল ধাৰণা ব্যাখ্যা দিয়ে আমি কিবা এটা গালে অৰ্থটো জানিব লাগে নহবা বিপদ হয় এখন সাইনবোর্ড মারা আছিলে তাত লিখা আছিলে এখানে হুলস্থুল করিও না করলে শাস্তি বিধান হবে বঙালীত কৈছৰ এখানে হুলস্থুল করিও না করলে শাস্তি বিধান হবে এজন মানে খুব ভালকে চালে চাই পেলাই খুব হুলস্থুল কৰিছে তে পুলিচে আহি খুব পিটিছে তে কৈছে মোক কিয় পিটিছা বোলে তুমি কি লিখা আছে দেখা নাই নেকি বোলে সেইখনৰ মতে মই কাম কৰিছো বোলে কি লিখা আছে কৈছে এইখানে হুলস্থুল করিও না করলে শাস্তি বিধান হবে তে মই ভাবিলো যে নকৰিলে শাস্তি দিবা গতিকে মই হুলস্থুল কৰি আছো সব মানে অলপ ভুলৰ কাৰণে কিমান শাস্তি এই যে শংকৰদেৱে কোৱা কথাবোৰ যদি অলপ ভুলকে বুজো তা বিপৰীত ৰূপ ধাৰণ কৰে ইয়াত শংকৰে কৈছে শুন শুন ৰে শুনাহে শুনা কাক কৈছে খুৰ বৈৰী মানে দেৱতাসকলৰ যি বৈৰী দেৱতাসকলৰ বহুত বৈৰী আছে আৰু এও সাধাৰণ বৈৰী নহয় সুৰবৈৰী প্ৰমাণ মানে প্ৰধান বৈৰী কাৰ বৈৰী খুৰৰ বৈৰী দেৱতাৰ বৈৰী সাধুৰ বৈৰী ভক্তৰ বৈৰী বৈষ্ণৱৰ বৈৰী আৰু এনেই বৈৰী নহয় তো প্ৰধান বৈৰী মানে ইজ দ্য চিফ of all the enemies of devotas, all the enemies of Vaishnavas, all the enemies of sadhus. সেইজনক সাৱধান বাণী দিছে কৈছে নিশাচৰ মানে ৰাতি যিবিলাকে চৰি ফুৰে অসুৰ পিশাচ এইবিলাকে ৰাতি চলি ফুৰে গতিকে তেওঁলোকক সম্বোধন কৰিছে যে নাশ নিধানা তোমালোকক বিনাশ কৰিবৰ কাৰণে নিধন কৰিবৰ কাৰণে এজন আহি উপস্থিত হৈছে এইজন কোন ৰামচন্দ্ৰ তাৰ পিছত কৈছে ৰাম নাম যম সমৰক সাজিয়ে সমদলে কয়লি পয়ানা সমদলে কয়লি পয়া ৰাম নাম যম কাৰণ নামটো হৈছে ৰাম আৰু যম ৰূপ লৈ আহিছে যম মানে কি যে মৃত্যু দিয়ে সাধাৰণতে শাস্ত্ৰত কোৱা হৈছে যে আমাৰ আটাইতকৈ ভয়ৰ ভিতৰত আটাইতকৈ ডাঙৰ ভয়টো হ'ল মৃত্যুতকৈ আৰু ডাঙৰ ভয় একো নাই আপোনাক যদি কয় এইফালে জুই আছে আপুনি জাপ মাৰি দিব নেকি নাই বিৰাট ভয় লাগিছে সেইটো যদি নকৰা এইফালে জাপ দি দিলে তুমি লগে লগে মৰি যাবা কোনটো কৰিবা এবাৰ জপিয়াই জুইত থকাই ভাল নহয় এইফালে বোলে পানী আছে বোলে মই সাঁতুৰিব নাজানো জাপ মাৰি দিয়া বোলে নাযাওঁ ভয় লাগিছে তাত জাপ মাৰি দিলে ইয়াত জাপ মাৰি দিব লাগিব তাত কিন্তু লগে লগে মৰি যাবা কোনফালে জপিয়াব যে পানীতে জপিয়াই চাওঁ কিজানি বাচো যে মানুহৰ মৃত্যুৰ সমান ভয় আৰু নাই the highest fear আৰু সেই ফিয়াৰটো কোনে পাৰ্সনিফাই কৰে কোনে ব্যক্তিত্ব দিছে যম মানে আটাইতকৈ ভয়ংকৰ ভয় এটা ৰাম নামটো ৰাৱণৰ কাৰণে যম ৰূপে আহিছে ভক্তই এইবিলাক ভয় নকৰে ভক্তৰ কাৰণে মৃত্যু এটা শিল্প সেইকাৰণে ইস্কনক কোৱা হয় আৰ্ট অফ ডাইং আজিকালি আৰ্ট অফ লিভিং ওলাইছে আমি ইস্কনত কি শিকাওঁ আৰ্ট অফ ডাইং মানুহ কেনেকৈ মৰিব লাগে মৰাত মৃত্যু এটা কলা গতিকে বৈষ্ণৱৰ কাৰণে মৃত্যু এটা কলা ৰামৰ নাম বৈষ্ণৱৰ কাৰণে কি কৃষ্ণ ভগৱান স্বয়ং কিন্তু অসুৰৰ কাৰণে যম সেইকাৰণে কৈছে ৰাম নাম যম সমৰক সাজিয়ে মানে সমৰ যুদ্ধৰ বেষ্টনী সাজি তাৰমানে যুদ্ধৰ এটা পৰিৱেশ সৃষ্টি কৰি সমদলে কৈলি পয়ান সমদল মানে অকলে অহা নাই এইটো খবৰ দিছে সমদলে মানে ইন এ বডি তাৰমানে দলবদ্ধ হৈ আহিছে সমদলে কি কৰিছে কয়লি পয়ানা
কয়লি মানে কৰিলি, পয়ানা মানে প্ৰস্থান। কোনে প্ৰস্থান কৰিছে? ৰাম নামৰ যমটোৱে। ৰাৱণক কৈছে, শুন ৰে সুৰ, সুৰবৈৰী নিশাচৰ, তোমাৰ নাশ নিদানা ৰাম যম নাম লৈ যুদ্ধৰ বেষ্টনী বজাই তোমাৰ ফালে দলে দলে আহিব ধৰিছে, অকলে অহা নাই। থাত প্ৰকট পতু কৌটি কৌটি কপি চৌগৰে থাত প্ৰকট পতু। থাত মানে কি? থাত মানে বহুত অৰ্থ আছে। ইয়াত থাত মানে সৈন্যৰ দলবিলাক বুজাইছে। প্ৰকট, প্ৰকট মানে কি হৈছে? দেখা দিছে, আবিৰ্ভাৱ হৈছে, প্ৰকট হৈছে। পতু, পতু মানে পাকৈ। মানে যিবিলাক সৈন্য আহিছে, এই মানে সৰু সুৰা সৈন্য নহয়, হোমগাৰ্ড নহয়, CRPF নহয়, ব্লেক কেট, বহুত ডেঞ্জাৰ, মানে বহুত এক্সপাৰ্ট সৈন্য লৈ আহিছে। কোনে? ৰামে। থাত প্ৰকট পতু কৌটি কৌটি কপি, কোটি 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 অসংখ্য আহিছে। কপি মানে কি? কপি মানে বানৰ। বানৰ মানে বান্দৰ নহয়, আকৌ বহুতে বান্দৰ বুলি ভাবে। বান্দৰ এটা হৈছে প্ৰজাতি কপিৰ ভিতৰত। কপি মানে বান প্লাছ নৰ, বনত থকা নৰ, এটি বানৰ। কপি মানে কি? বানৰ। বানৰ মানে ইয়াৰ ভিতৰত হনুমান পৰিব, বলি পৰিব, সুগ্ৰীৱ পৰিব, এই যিমানবিলাক আছে বনত থকা নৰ, সেইবিলাকে বানৰ বুলি কয়, কপি বুলি কয়। আৰু তেওঁলোকক কোনে লৈ আহিছে? ৰামচন্দ্ৰই। আৰু সেইবিলাকৰ ভিতৰত কোটি কোটি আহিছে, আৰু প্ৰত্যেকজনেই কি? পতু। পতু মানে পাকৈ। গিৰি গৰ গৰ পদ ঘাৱে, গিৰি গৰ গৰ পদ ঘাৱে। গিৰি মানে হলে পাহাৰ, গৰগৰকৈ মানে কঁপিব ধৰিছে, থৰথৰকৈ। পদ ঘাৱে, পদ মানে ভৰি, ঘাও মানে মাটিত মাৰি দিছে, ঘাও কৰিছে। কোনে মাৰিছে? এই যে বানৰ বিলাকে। মানে ইয়াতে এনেকৈ জোকাৰ দি দিছে। বৰহাৰ দিয়া কপা নাই, ক্ষেত্ৰীহাৰ দিয়া কপা নাই, হাজো কপা নাই। এই হাজোত থকা কামাখ্যা পৰ্বতো কপি গৈছে। গিৰি, গিৰি মানে ডাঙৰ ডাঙৰ পাহাৰবিলাক। গিৰি গৰগৰকৈ কঁপিছে, এনেকে এনেকে মানে থলথলকে কঁপিছে। আৰু কিহত? এতিয়াও আক্ৰমণ আৰম্ভ কৰাই নাই, খালি মাত্ৰ ভৰিখন থৈছে মাত্ৰ। পদ ঘাৱে, পদৰে আঘাত কৰিছে। কোনে? বানৰে। ৰামেতো কৰাই নাই, কৰিব বাকী আছে। সাৱধান বান্ধি দিছে। বাৰিধি তীৰ তৰি কৰে গুৰুতৰ গিৰি, ধৰি ধৰি সমৰক ধাৱে, ধৰি ধৰি সমৰক ধাৱে। বাৰিধি তীৰত তৰি। বাৰিধি মানে সাগৰৰ পাৰ, তীৰ মানে হ'ল পানী, মানে খোজকাঢ়ি অহা নাই, খবৰ দিছে। সাগৰ জাপ মাৰি পাৰ হৈ আহিছে বানৰবিলাক। বাৰিধি তীৰত তৰি, তৰি কি কৰিছে তেওঁলোকে? কৰে গুৰুতৰ গিৰি, কৰে মানে কৰিছে, গুৰুতৰ মানে হেভি হেভি, গিৰি মানে পাহাৰবোৰ মূৰত তুলি তুলি, ধৰি ধৰি সমৰক ধাৱে, ধাবিত হৈছে সমৰৰ ফাললৈ। ভয় লগা হৈছে। মানে কোটি কোটি কপি আহিছে। কপি মানে হ'ল বানৰ আহিছে, আৰু তেওঁলোকৰ খোজত গোটেই পৃথিৱী কঁপিব ধৰিছে। আৰু কি হৈছে যে তেওঁলোকে সাগৰ জাপ মাৰি পাৰ হৈ আহিছে, আৰু মূৰত লৈ আহিছে ডাঙৰ ডাঙৰ পাহাৰবিলাক। বাৰিধি তীৰ তৰি কৰে গুৰুতৰ, গুৰুতৰ মানে হেভি, গুৰুতৰ গিৰি মানে সৰু সৰু পাহাৰ অনা নাই, কামাখ্যা আনিছে। এনেকুৱা ডাঙৰ ডাঙৰ পাহাৰ এটা এটা বানৰে মূৰত লৈ আহিছে, ধৰি ধৰি, সেইবিলাক ধৰি ধৰি আনিছে। সমৰক ধাৱে, সমৰৰ ফালে ধাবিত হৈছে, যুদ্ধৰ ফালে ধাবিত হৈছে। গতিকে শুন শুনৰে সুৰ, আবাহন দিছে,
শুন ৰাৱণ শুন হাত বাত বহু বাত বিয়াপি চৌগৰে বেৰলি লংকা বেৰলি লংকা হাত বাত বহু বিয়পি হাত মানে হ'ল বজাৰ বাট মানে হ'ল ৰাস্তা সবতে বিয়পি গৈছে হাত বাত বহু এটা দুখন নহয় এখন হাত নহয় যিমান হাত বজাৰ আছিল যিমান বাট আছিল সবতে বিয়পি গ'ল হাত বাত বহু বাত বিয়পি এইফালৰ পৰা অহা নাই সেইফালৰ পৰা অহা নাই চৌগৰে মানে সব ফালৰ পৰা বেৰলি লংকা বেৰি ধৰিলে লংকাখন শুন শুনৰে সুৰবৈৰী ৰাৱণ শুন এতিয়া কি হ'ব তোৰ গুৰু ঘন ঘন ঘোৰ ঘন ঘন ঘোষা গুৰু ঘন ঘন ঘোষা গৰিখন গৰ্জন শ্ৰৱণে জনময়ী শংকা শ্ৰৱণে জনময়ী শংকা গুৰু ঘন ঘন ঘোষ গুৰু মানে আকৌ ডাঙৰ ঘন ঘনকৈ ঘোষিত হৈছে মানে হৈছই হৈছে কোটি কোটি বান্দৰ আগত গৈছে শ্ৰীৰামচন্দ্ৰ লক্ষ্য হৈছে ৰাৱণ আৰু ইমান ফূৰ্তি লাগিছে এওঁলোকৰ আপোনালোকে যেনেকৈ অলপ আগতে ষ্ট্ৰীট কীৰ্তন কৰিলে নগৰ কীৰ্তন কৰিলে কিমান হুলস্থুল হৈছিলে কেইজন গৈছিলে 30 জন ইয়াত কিমানজন আহিছে 1 কোটি হৰে কৃষ্ণ যদি 1 কোটিয়ে গায় গৰ্জন নহ'ব জানো সেইকাৰণে কৈছে কেনেকুৱা গৰ্জন গুৰু আৰু ঘন ঘনকৈ কৰিছে এনেকৈ নহয় হৰে কৃষ্ণ এনেকৈ নহয় হৰে কৃষ্ণ যুদ্ধত গৈছেতো মাৰ্চিয়েল বিট গুৰু ঘন ঘন ঘোষ গৰিশন গৰ্জন আৰু গৰ্জন কৰিছে শ্ৰৱণে জনময়ী শংকা শ্ৰৱণ মানে শুনাৰ লগে লগে জনময়ী মানে জনগণৰ শংকিত হৈ উঠিছে ধীৰ ধীৰ সুৰ শেখৰ ৰাঘৱ ৰাৱণ তুৱা পৰি ঝাম্পে এইবাৰ চীনত জপিয়াই পৰিছে ৰাঘৱ এতিয়া ৰাঘৱৰ গুণগান গাইছে শংকৰদেৱে ধীৰ sober প্ৰভুৱে অলপ আগতে ব্যাখ্যা কৰি গ'ল ৰাম কেনেকুৱা sober is not disturbed by anything কৃষ্ণই ভাগৱতত গীতাত কৈছিলে মাত্ৰা সৰ্বশ্ৰেষ্ঠ সুখয় চিতিস্ম সুখ দুখদা আগম অপায়নো অনিত্যং টং তিতিক্ষৱ ভাৰত কৈছে গৰমতো ঠাণ্ডাটো শীতটো উষ্মটো সুখটো দুখটো ঠিক থাকিব লাগিব কৈহে গ'ল কোনোবাটো কৰি দেখুৱাব লাগিব কৰি দেখুৱালে কোনে ৰামে ৰাম হৈছে প্ৰেক্টিকেল ইনকাৰ্নেশ্যন অফ কৃষ্ণ কৃষ্ণ ইনষ্ট্ৰাকশ্যন গীতা ৰামৰ কোনো ইনষ্ট্ৰাকশ্যন নাই ৰাম ইজ মেন অফ একশ্যন কৰি দেখাইছে ৰামে মই কি কৰিছোঁ চোৱা সেইকাৰণে তেওঁ মৰ্যাদা পুৰুষোত্তম is the personification of dignity is a good father good brother good teacher good husband good king good in-law and what not সব প্ৰেক্টিকেল কাম কৰি দেখালে কোনে ৰামে সেইকাৰণে তেওঁ ধীৰ আৰু বীৰ মানে তেওঁ সাংঘাতিক ডাঙৰ হিৰো আৰু সুৰৰ শেখৰ সুৰ মানে দেৱতাবিলাকৰ শেখৰ মানে শিৰত যে যাক অৱস্থান কৰা হয় দেৱতাসকলৰ শিৰৰ মুকুট কোন ৰাঘৱ ৰঘুবংশীয় শ্ৰীৰামচন্দ্ৰ সেইকাৰণে কৈছে ধীৰ বীৰ সুৰ শেখৰ ৰাঘৱ কি কৰিছে
ৰাৱণ তুৱা পৰি ঝাম্পে, তুৱা মানে তোৰ ওপৰত ৰাৱণ জঁপিয়াই পৰিছে, জঁপিয়াই পৰিব অলপ পাছত। কিমান ভয়ংকৰ এটা চিন। সুৰ নৰ কিন্নৰ ফনধৰ থৰ থৰ, মহীধৰ তৰসী প্ৰকাম্পে, মহীধৰ তৰসী প্ৰকাম্পে। ধীৰ বীৰ সুৰৰ শেখৰ ৰাঘৱে ৰাৱণৰ ওপৰত মাত্ৰ জঁপিয়াব ধৰিছে, তাকে দেখি ৰাৱণৰ শংকিত ভয় হৈছে। আৰু ইফালে দেৱলোকত সুৰ দেৱতাবিলাকে, নৰ মানে মানুহবিলাকে, যিবিলাক সাধু মানুহ, কিন্নৰ, কিন্নৰ মানে দেৱতাসকলৰ তাত গুণগান গাই থাকে, নৃত্য গীত কৰি থকা কিন্নৰবিলাকে, ফনধৰ মানে নাগবিলাকে, থৰ থৰ মহীধৰ মানে অলপ আগতে যে গিৰিবিলাক কপি আছিলে, এইবিলাকে এতিয়া ডেন্সিং ষ্টাৰ্ট কৰিছে, যে হৰে কৃষ্ণ নাম গাইছে, ভাল হৈছে। আগতে এনেহে কপিছিলোঁ, এতিয়া অলপমান ৰিডমিক ডেন্সিং ষ্টাৰ্ট, মানে ছন্দময়ী গতি আৰম্ভ হৈছে। কেনেকুৱা হৈছে? সুৰ, সুৰ মানে দেৱতাসকল, নৰ মানে সাধুসকল, কিন্নৰ মানে দেৱতাসকলক যিসকলে নৃত্য গীত গোৱাত সহায় কৰে, পতু মানে পাকৈত, আৰু ফনধৰ মানে এই নাগবিলাক, এইবিলাকে চবেই নাচিব ধৰিছে। এইবিলাকে ভয় খোৱা নাই, কিন্তু ভাল পাইছে। ৰাৱণৰ জাপটো দেখি খুব ফূৰ্তি লাগিছে। মহীধৰে কঁপিছে তৰসী কম্পা, ত্ৰাহি কম্পমান হৈছে। এতিয়া শেষত শংকৰদেৱে কৈছে, অন্ধ মুগুধ দশ কন্ধ পাপ বুধ, জানকী ক্ষীৰত চৰাই, জানকী ক্ষীৰত চৰাই। এইবাৰ শংকৰদেৱে ৰাৱণক উদ্দেশ্যি কৈছে, অন্ধ ৰাৱণ তুমি অন্ধ। অন্ধ মানে সেইটো আৰু সাংঘাতিক অন্ধ, চকু থকা অন্ধ। চকু নথকাটোতো ভাল, কাণ থকা কলা, চকু থকা অন্ধ, মুখ থকা বোবা, মূৰ থকা তপা, বুকু থকা হৃদয়হীন মানুহ, এইবোৰ বেয়া। যাৰ এখন হৃদয় আছে, হৃদয়খন কোমল হ'ব লাগে। কাৰ কাৰণে? কৃষ্ণৰ কাৰণে। ৰাৱণক কৈছে তুমি অন্ধ। অন্ধ মানে তুমি আন্ধাৰত আছা, আৰু আন্ধাৰ হৈছে কি? তমগুণৰ প্ৰকাশ। মুগ্ধ, মুগুধ, মুগুধ মানে মূৰ্খ, তুমি মূৰ্খ। দশ কন্ধ মানে ৰাৱণৰ মূৰ কেইটা আছিল? 10টা। এইটো আছিল চিম্বলিক। ৰামৰ 10টা মূৰ লৈ ৰামটো শুবই নোৱাৰিব দেখোন। 10টা মূৰ যদি ৰাম ধৰি কোনফালে মূৰ কৰি শুব? ভাগৰ লাগিলে তো সম্ভৱ নহ'ব ন। বা মূৰৰ ওজনত এনেকৈ দিলে দেখোন নাচি নাচি থাকিব, পৰি যাব। নহয়, এইটো হৈছে চিম্বলিক, এইটো চিহ্ন মাত্ৰ। 10টা মূৰৰ সমান তেওঁৰ জ্ঞান। কেইটা মূৰ? 10টা মূৰৰ সমান জ্ঞান। আমাৰ এটা মূৰ থাকোঁতে আমি ব্যাখ্যা দিব আৰম্ভ কৰিছোঁ। 2টা থাকিলে ডবল ব্যাখ্যা হ'লহেঁতেন। ৰামে যদি আজি ব্যাখ্যা দিলেহেঁতেন 10 গুণ ভাল ব্যাখ্যা হ'লহেঁতেন। কিন্তু শংকৰদেৱে কৈছে ইউ আৰ ফুল, ইউ আৰ ব্লাইণ্ড। যে তোমাৰ 10টা মূৰত জ্ঞান থাকিও একো কামত অহা নাই, তুমি এটা মূৰ্খ। ইউ আৰ ফুল, ফুল নম্বৰ 1 ৰাস্কেল। পাপ বোধ, তোমাক বোধই পাপী পাপী লাগিছে মোৰ। সেইকাৰণে কৈছে জানকী ক্ষীৰত চৰাই। ক্ষীৰ মানে মূৰত, চৰাই মানে লৈ আহা, তুমি জানকীক লৈ আহা। মানে সীতাক ক'ত থৈ দিছে? অশোক বনত। শংকৰ পুৰুষে কৃপামান হৈ, দয়ালু হৈ ৰাৱণক সম্বোধন কৰি কৈছে যে হেৰ মূৰ্খ অন্ধ ৰাৱণ, দশস্কন্ধধাৰী পাপবুধি ৰাৱণ, তুমি জানকী ক্ষীৰত তুলি লৈ আহা। ৰঘুপতি পদবৰ ধৰ ৰজনীশ্বৰ,
শংকৰ কহতু পাই শংকৰ কৰতু কৈছে শংকৰ কহতু উপায় শংকৰে কহিছে উপায় শংকৰে এটা উপায় দিছে এইটো হৈছে আমাৰ বৈষ্ণৱবিলাকৰ গুণ বৈষ্ণৱবিলাকে সদায় অবৈষ্ণৱবিলাকক কৃপা কৰে এটা উপায় দিয়ে যে এইটোতো কৰি চোৱাচোন কিজানি ভাল হয় হৰিনামটো লৈতো চোৱাচোন কিজানি উদ্ধাৰ হোৱা আৰু শংকৰদেৱটো মহাপুৰুষ মহাবৈষ্ণৱ তেওঁ এটা উপায় দিছে কাক দিছে অন্ধমুগুধ ৰজনীশ্বৰ ৰজনী মানে ৰাতি চৰা নিশাচৰক কৈছে ৰঘুপতি পদ ৰঘুপতি মানে ৰামৰ পদ মানে ভৰি বৰ মানে আটাইতকৈ ওখ তাতকাৰো ওখ কাৰো ভৰি নাই সেইখন চৰণৰ ওপৰত আৰু চৰণেই নাই শংকৰদেৱে কৈছে ৰঘুপতি পদ বৰ কি কৰিব দিছে ধৰ ধৰিব কৈছে ৰজনীশ্বৰ সেই ৰজনীশ্বৰ ৰাৱণ তুমি গৈ ৰঘুপতিৰ আটাইতকৈ যিখন উচ্চ পাদ তাত গৈ তুমি ধৰণ কৰা আৰু মূৰত কাক লৈ যাব দিছে জানকী ক্ষীৰত চৰাই জানকী ক্ষীৰত তুলি লৈ যোৱা আৰু তুমি গৈ ৰঘুপতিৰ পদত ধৰা এইটোৱে মই তোমাৰ কাৰণে উপায় ৰাখিছো এই গোটেই যিটো বৰগীত সৰু গীত নহয় সেইকাৰণে বৰগীত বৰ মানে কি ইয়াৰ দুটা অৰ্থ এটা হৈছে বৰজনে লিখা গীত সেইকাৰণে বৰগীত বৰ কোন শংকৰ পুৰুষ বৰ কোন গোস্বামী তুলসী দাস এইবিলাক হৈছে বৰ মানে তাতকৈ ওপৰত কোনোৱে লিখিব নোৱাৰে শংকৰদেৱৰ ওপৰত এতিয়ালৈকে আগলৈ যদি হয় নাজানো কলিযুগটো পালেহি হোৱাৰ আশাও নাই গতিকে ইয়াৰ ওপৰত কৃষ্ণৰ গুণানুকীৰ্তন আজিলৈ হোৱা নাই মাধৱ পুৰুষৰ ওপৰত কৃষ্ণৰ গুণানুকীৰ্তন আজিলৈ হোৱা নাই কবিদাস গোস্বামীৰ ওপৰত মহাপুৰুষ মহাপ্ৰভুৰ গুণানুকীৰ্তন আজিলৈ হোৱা নাই শুকদেৱ গোস্বামীৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন আজিলৈ হোৱা নাই সেইকাৰণে শংকৰদেৱে যিটো উপায় দিছে সেইটো একচুৱেলি ৰাৱণ ৰূপী আমাক দিছে আমি নিজে অনুভৱ কৰিব লাগে যে আমি কলিযুগৰ এজন অদ্ভুত অদ্ভুত ৰাম আৰু এই যিবোৰ উপায় আদেশ উপদেশ নিৰ্দেশ শংকৰদেৱে ৰাৱণক দিছিলে আমি সৰু বৰ ৰাৱণবিলাক এইবোৰ যদি গ্ৰহণ কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব বেক টু গডহেড ভগৱানৰ ঘৰলৈ যোৱাৰ ৰাস্তাটো সুচল হ'ব গতিকে মই ইয়াতে সামৰিছোঁ এতিয়া আমি সকলোৱে আজি ৰামৰ যিহেতু জন্মতিথি জন্মদিন আবিৰ্ভাৱ দিন গতিকে আমি ৰামৰ চৰণত অলপ পুষ্পাঞ্জলি অৰ্পণ কৰিম গতিকে আপোনালোক সকলোৱে থিয় হ'ব নিজৰ নিজৰ জেগাত আৰু মই এটা মন্ত্ৰ গাম সবেই হাতত অলপ এই টুকুৰিৰ পৰা ফুল লৈ সবৰ হাতত দি দিয়াচোন কৃষ্ণ ইলা মাতাজী আপুনি যে ফুল আনিছিলে ডিষ্ট্ৰিবিউট কৰি দিয়ক সব এইটো কাট দিয়া টুকুৰিটোত ফুলবিলাক দি